নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু নিজৰ স্বাস্থ্যৰো যত্ন লৈ আছে। দৰ্শকসকল, আমি জানো যে হেল্থ ইজ ৱেল্থ। স্বাস্থ্য ভালে ৰখাটো কিমান দৰকাৰ। স্বাস্থ্য যদি এবাৰ বেয়া হয়, সেই সুস্বাস্থ্য আকৌ পুনৰ ঘূৰাই পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু কষ্টৰ দ্বাৰা উপাৰ্জিত ধনো ভাঙিব লগা হয়। গতিকে দৈনিক খোজকঢ়া অভ্যাস গঢ়ি তোলক, লগতে অকণমান ব্যায়াম কৰিবলৈ আৰম্ভ কৰক আৰু তাৰ লগতে কেইটামান সৰু সৰু কথা যদি আপোনালোকে মানি চলে, তেন্তে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈও আপোনালোকে সুস্থ সবল জীৱন যাপন এটা কৰিব পাৰিব। তেন্তে দৰ্শকসকল, কেইটামান স্বাস্থ্যৰ কথা জানো আহকচোন। আপোনালোকে যদি প্ৰতিদিনে 3টাকৈ তুলসী পাত চোবাই খায়, তেতিয়াহ'লে কৰ্কট ৰোগৰ পৰা দূৰত থাকিব পাৰিব। প্ৰতিদিনে এটাকৈ আপেল খালে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া নহয়। আৰু প্ৰতিদিনে এটাকৈ নেমু খালে আপোনাৰ দেহৰ চৰ্বি কোনো দিনে বৃদ্ধি নহয়। আৰু প্ৰতিদিনে এগিলাচকৈ গাখীৰ খালে আপোনাৰ হাড় ক্ষয় হোৱাৰ ৰোগটো কেতিয়াও নহয়। প্ৰতিদিনে 8 গিলাচকৈ পানী খালে আপুনি সকলো ৰোগৰ পৰা হাত সাৰিব পাৰিব। দৰ্শকসকল, মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আশা কৰিছোঁ আপোনালোক কুশলে থাকিব। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।